Hello dear student, welcome back again. So আজি আমি দৰং ডিস্ট্ৰিক্টৰ এইটো ক্লাস 10ৰ জেনাৰেল ম্যাথমেটিক্স এইটো কোৱেশ্চন আমি MCQ কেটাতে কি কৰিম MCQ এক্সপ্লেনেশ্যন MCQ লগত আমি এনসার আৰু উইথ এক্সপ্লেনেশ্যন কৰিম তে তোমালোকে যদি ভিডিওটো চোৱা এটলিষ্ট MCQ কেটা মানে 10 বা 15 MCQ চাবা মানে অলপমান চাইবা যে কেনেকৈ আহে আৰু এক্সপ্লেনেশ্যনটো কি এনে জাস্ট এনসার কেটা চাই লাভ নাই ওকে এতিয়া প্ৰথম কোৱেশ্চনটোত কি কৈছে যে 306 আৰু 657 লহাগু আমাৰ ইমান দিয়া আছে ওকে আৰু তেন্তে গহাগু কিমান হ'ব আমি কি জানো HCF মানে গহাগু ইনটু LCM ইজিক্যাল টু সংখ্যা দুটাৰ পূৰণফল 306 ইনটু 657 এতিয়া LCM টো গিভেন আছে আমাৰ HCF লাগে HCF ইজিক্যাল টু 306 ইনটু 657 ডিভাইডেড বাই 22338 এটো কাটাকাটি কৰিলে আমি কিমান পাম 9 পাম সো অপশন যেটো বি আছে এটো 9 এটো আমাৰ ফৰ্মুলা মেইন ফৰ্মুলাটো হল আমাৰ এইটো HCF ইকুয়াল টু সংখ্যা দুটাৰ পূৰণফল ওকে তাৰ পিছত 2 নম্বৰ কোৱেশ্চনটোত কি কৈছে তলৰ তালিকাখনৰ খালি ঠাইত x ৰ মান আমাৰ লাগে ওকে এতিয়া আমি চাব লাগিব এইটো আৰু এইটোৰ মাজত কি ডাবল হৈছে ইনটু 2 হৈছে নেক্সট এটোৰ লগত এটো কি হ'ব ইনটু 2 হ'ব এটোৰ লগত কেনেকুৱা বাঢ়িছে ডিভাইডেড বাই 2 হৈছে আৰু এইটো ডিভাইডেড বাই কি হৈছে 2 হৈছে মানে এইটো ব্যস্তানুপাতত হৈ আছে সো এইটো आंसर কি হ'ব 2 * 2 কৰিলে কিমান হ'ব 4 হ'ব অপচন যেটো সি আছে এইটো আমাৰ কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন 2 তলৰ কোনটো সংখ্যা যুগ্ম সংখ্যাৰ বৰ্গৰ কথা কৈছে এতিয়া 441 মানে কিমান 21 স্কয়াৰ 169 মানে কি 13 স্কয়াৰ 225 মানে কি 15 স্কয়াৰ আৰু এটো মানে কি 24 স্কয়াৰ এতিয়া যুগ্ম সংখ্যাৰ বৰ্গ ক'ব লাগে হেতুটো 576 ইজ মাই आंसर ওকে কোৱেশ্চন নম্বৰ 4 ত কি কৈছে p এটা মৌলিক সংখ্যা মানে এক আৰু সেই সংখ্যাটো নিজেই উৎপাদক হ'ব ওকে নেক্সট p ৰ উৎপাদকসমূহৰ যোগফল হ'ব কিমান p ৰ উৎপাদক এই যে দুটা সংখ্যা ওলাইছে এই সংখ্যা দুটাৰ যোগফল আমাৰ কিমান হ'ব এটা যদি 1 থাকে আৰু এটা যদি p থাকে এটো মৌলিক সংখ্যা যোগফল কি হ'ব p + 1 অপচন যেটো A is correct তে বেলেগ দৃষ্টি কৰা হৈছে p যদি মৌলিক হয় এই উৎপাদকসমূহৰ পূৰণফল কি হ'ব উৎপাদকসমূহৰ পূৰণফল p * 1 is p যদি পূৰণফলৰ কথা কয় p এ হ'ব আৰু যোগফলৰ কথা কৈছে p + 1 is my answer কোৱেশ্চন নম্বৰ 5 কি কৈছে এটা দ্বিঘাত বহুপদ আমাৰ দিয়া আছে 2x² - k 2√2x + 1 এটো দ্বিঘাত বহুপদ শূন্য দুটাৰ যোগফল আমাৰ কিমান দিয়া আছে √2 ওকে শূন্য দুটাৰ যোগফল √2 হলে তেন্তে k ৰ মান কি হ'ব এতিয়া শূন্য দুটা সাপোজ আলফা প্লাস বিটা ইজ ইকুয়াল টু কিমান হ'ব -b/a আলফা প্লাস বিটাৰ মান কি √2 এতিয়া মাইনাস b ৰ মান কিমান হ'ব b ৰ মান হ'ব -k √2 ডিভাইডেড বাই a ৰ মান কিমান a ৰ মান 2 ডিভাইডেড বাই 2 এতিয়া 2√2 ইজ ইকুয়াল টু k √2 এতিয়া 2√2 ডিভাইডেড বাই √2 ইজ ইকুয়াল টু k √2 ক্যান্সেল সো k এর ভ্যালু আমি কিমান পাম 2 পাম অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 6 তলৰ উক্তিকেটা বিবেচনা কৰিব লাগে n মাত্ৰাৰ বহুপদৰ শূন্যৰ সংখ্যা আমাৰ যদি মাত্ৰা সাপোজ x টু দি পাৱাৰ n থাকে তেতিয়া হলো শূন্যৰ সংখ্যা n টা হ'ব ওকে এতি কি আছে n + 1 টা হ'ব সো এটো কি হ'ব এটো ফলস এটো ট্ৰু নহয় ওকে তাৰ পিছত ৰোমান 2 ax² bx + c দ্বিঘাত বহুপদ শূন্য দুটাৰ সমষ্টি আমাৰ কি হ'ব -b/a হ'ব দিস ইজ ট্ৰু ওকে তাৰ পিছত ax + b বহুপদটোৰ শূন্য কি হ'ব -b/a obviously হ'ব ax + b = 0 হলে x = -b/a to this is true so roman 1 অশুদ্ধ roman 1 টো আমাৰ কি অশুদ্ধ কিন্তু 2 আৰু 3 আমাৰ কি শুদ্ধ সো এইটো আমাৰ आंसर হ'ব অপচন সি ইজ মাই কারেক্ট आंसर ওকে তাৰ পিছত কোৱেশ্চন নম্বৰ 7 যে 3x + 2k y = 2 ইমান আৰু ইমান লেখ দুডাল পৰস্পৰ সমান্তৰাল মানে আমাৰ কি a1/a2 = b1/b2 not equal to c1/c2 হৈ আছে এতিয়া e1 ৰ মান হল আমাৰ a2 সো 3/a2 ৰ মান হল 2 = a2 ৰ মান হল 2k ডিভাইডেড বাই 5 ওকে নট ইকুয়াল টু হিকিনি আমাৰ নালাগে হিকিনি বাদ আমি ইয়াৰ পৰা আমি k এর ভ্যালু ওলাম সো k এর ভ্যালু কিমান হ'ব
5 3 ইনটু 15 আৰু 2 ইনটু 2 4 ইজ ইকুৱেল টু কে সো 15/4 ইজ মাই আনসাৰ অপশন বি যেটো আছে এটা আমাৰ কাৰেক্ট হ'ব তাৰ পিছত 8 নম্বৰ কোৱেশ্চন যেটো এইটো এটা দ্বিঘাত সমীকৰণ হৈ আছে এই দ্বিঘাত সমীকৰণৰ বেদ নিৰূপক কিমান 16 হৈ আছে ওকে এটো বেদ নিৰূপক আমাৰ কি 16 ওকে বেদ নিৰূপক মানে কি b² - 4ac ইজ ইকুৱেল টু 16 আমাৰ দিয়া আছে তেন্তে আমাৰ এই p ৰ মানটো লাগে এতিয়া ইয়াৰ পৰা a ইকুৱেল টু 3 b ইকুৱেল টু -2 c ইকুৱেল টু p হৈ আছে সো মানকেইটা আমি বহাই দিও b ৰ মান -2² -4 ইনটু a ৰ মান কিমান 3 c ৰ মান কি p ইকুৱেল টু 16 সো এইটো মানে আমাৰ 4 হ'ব ইয়াতে আমি 3 4 গুণ 12p ইজ ইকুৱেল টু 16 এতিয়া -12p ইজ ইকুৱেল টু 16 - 4 ইজ ইকুৱেল টু 12 এতিয়া এইটো লাইনৰ পৰা p ইকুৱেল টু 12/-12 ইজ ইকুৱেল টু -1 সো অপশন যেটো c আছে এটা আমাৰ কাৰেক্ট হ'ব -1 ইজ মাই আনসার p ৰ মান কিমান 1 নেক্সট কোৱেশ্চন 9 নম্বৰ কোৱেশ্চন দুটা চলকটো ৰৈখিক সমীকৰণৰ এজৰ লেখ তলত দিয়া এইটো লেখ আছে এইটো এই যেটো আছে l এটা ৰেখা আৰু m এটা ৰেখা এই ৰেখা এটা বিন্দুত কাটিছে মানে কি এটা সমাধা থাকিব এটা সমাধা মানে একক সমাধা অদ্বিতীয় সমাধা এইটোই আমাৰ আনসার ওকে সো তলত দিয়া সমীকৰণ কেইটাৰ বিবেচনা কৰা এতিয়া এই এটা মই এইটো a1 a2 b1 c1 a2 b2 c2 এতিয়া চোৱা 3/2 আৰু নেক্সট আমাৰ কি আছে ইকুৱেল টু 2/3 ইকুৱেল নহয় সো এইটো আমাৰ কি সংগত সো a1/a2 সংগত ওকে নেক্সট এইটো 4/4 -3/-3 সো নট ইকুৱেল টু কি হৈছে 9/ ইমান সো এইটো কৰিলে 1 ইকুৱেল টু 1 নট ইকুৱেল টু 9/8 সো এইটো কি অসংগত ওকে সো এইটো হল সংগত এইটো হল অংগত এইটো অপশন যেটো ডি আছে প্ৰথমটো আমাৰ সংগত দ্বিতীয়টো আমাৰ অসংগত অপশন ডি ইজ মাই কাৰেক্ট আনসার ওকে নেক্সট তলৰ কোনটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে দ্বিঘাত সমীকৰণ নহয় এতিয়া চাও ইয়াতে আমাৰ x² থাকিব এটা ইয়াতে আছে দুটা সো এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় ওকে সো তাৰ পিছত ইয়াতে 2x² দুটা x² আছে আৰু ইয়াতে থাকিব এটা x² সো ইয়াতেও থাকিব তাৰ পিছত এইটো লহগু ললে 2x² এইটো আমাৰ এনেকুৱা হৈ যাব 2x² + 1 = 3x সো এইটো আমাৰ দ্বিঘাত সমীকৰণ হয় তাৰ পিছত 3 * 2 6x² ইফালে কি আছে 6x² এইটো ক্যান্সেল যাব সো এইটো আমাৰ দ্বিঘাত সমীকৰণ নহয় অপশন যেটো ডি আছে এইটো আমাৰ কাৰেক্ট হয় ওকে নেক্সট এই দুটা বিন্দু আছে এই দুটা বিন্দুৰ মাজৰ দূৰত্বৰ সূত্ৰ এটো এক্সাৰসাইজৰ পৰা আহিছে দূৰত্বৰ সূত্ৰটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এতিয়া x2 এটো x1 y1 x2 y2 এনেকা হৈ আছে সো x2 মানে কি a minus plus a square b minus a minus a plus b square সো ইয়াতে হ'ব দুটা a square ইয়াতে হ'ব 4a 4b square সো 4 টু বাইরেতে হলে 2 হ'ব 2a square b square অপশন কোনটো ক'ত আছে অপশন a যেটো আছে এটা আমাৰ কারেক্ট হয় নেক্সট কোৱেশ্চন 2 এটা দ্বিঘাত সমীকৰণৰ এটা মূল আমাৰ 1 + √2 আৰু মূল দুটাৰ যোগফল কিমান মানে আলফা প্লাস বিটা ইকুৱেল টু কিমান 2 তেন্তে দ্বিঘাত সমীকৰণটো হ'ব কেনেকুৱা হ'ব দ্বিঘাত সমীকৰণ এতিয়া চাও এটা মূল আমাৰ কি আছে 1 + √2 আনটো মূল কি হ'ব যদি যোগ কৰিলে 2 হয় আনটো মূল obviously কি হ'ব 1 - √2 এ হ'ব সো 1 + √2 1 - √2 পূৰণ কৰিলে কিমান হ'ব 1 স্কয়ার - √2 স্কয়ার সো এটি কি হ'ব -1 হ'ব সো পূৰণফল -1 যোগফল 2 কি হ'ব x² - 2x -1 = 0 এইটো আমাৰ আনসার হ'ব অপশন বি যেটো হেতু আমাৰ কারেক্ট হ'ব এটা মূল যদি এনেকুৱা আনটা মূল ওলাব লাগিব 1 - √2 যেহেতু যোগফল আমাৰ 2 হৈ আছে ওকে নেক্সট নেক্সট কোৱেশ্চনটো আমাৰ কি হ'ব ওকে যদি এটা সমান্তর প্রকৃতির nতম পদটো আমাৰ ইমান হয় তাৰ মানে কি nতম মানে an = 3n + 7 হয় তেন্তে ইয়াৰ সাধাৰণ অন্তৰ মানে প্ৰথম পদ উলাম 3 * 1 3 প্লাস ইমান কিমান হ'ব 10 a2 হলাম 3 * 2
প্লাছ 7 ইজ ইকুৱেল টু 6 প্লাছ 7 কিমান 13 এতিয়া ডি ওলাব লাগে এই 13 ৰ পৰা 10 মাইনাছ কৰিম 13 মাইনাছ 10 ইজ ইকুৱেল টু 3 অপশ্যন যিটো বি আছে এইটো কাৰেক্ট হয় এনচাৰ ডি সাধাৰণ অন্তৰ ওলাব লাগে নেক্সট কুৱেশ্যন এইটো এটা সমান্তৰ প্ৰগতি এনটা পদৰ যোগফল হ'ব এইটো এটা সমান্তৰ প্ৰগতি সমান্তৰ শ্ৰেণীৰ এনটা পদৰ যোগফল এইটো প্ৰথম পদ দ্বিতীয় পদ এতিয়া এ মানে আমাৰ কিমান √2 ডি মানে কিমান এটা 2 √2 ৰ পৰা মাইনাছ √2 গুচি গ'লে আমাৰ কিমান হ'ব √2 হ'ব দুটা √2 ৰ পৰা এটা গুচিলে √2 হ'ব তে n sn ইকুৱেল টু n বাই 2 2 ইনটু a মানে কিমান √2 n মাইনাছ প্লাছ n minus 1 whole into d মানে √2 ওকে সো এতিয়া n divided by 2 ওকে এতে 2 √2 প্লাছ ওকে ইয়াৰ পৰা আমি √2 কমন ল'ব পাৰিম √2 কমন ল'লে এতে 2 n minus 1 থাকিব ওকে সো এইটো আমি যদি কমন লৈছো এইটো n by 2 আছে n by √2 হৈ যাব ইকুৱেল টু 2 প্লাছ n minus 1 কি হ'ব n প্লাছ 1 হৈ যাব সো n ইনটু n প্লাছ 1 বাই √2 যিটো অপশ্যন চি আছে এইটো এক্সপ্ৰেশ্যন আমি এনেকৈ লিখিব পাৰিম n ইনটু n প্লাছ 2 n প্লাছ 1 ডিভাইডেড বাই √2 এইটো আমাৰ ক'ত আছে অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট হ'ব তাৰপিছত 16 নম্বৰ কুৱেশ্যন ডিই সমান্তৰাল বেছি মানে এইটো ডিই সমান্তৰাল বেছি হৈ আছে তেন্তে এক্সৰ মান লাগে বাকি চিত্ৰত দিয়া মানবোৰ দি আছে এতিয়া আমি পটককৈ চাওঁ এই সৰু ত্ৰিভুজ আৰু এই ডাঙৰ ত্ৰিভুজ সদৃশ হৈ আছে বিকজ এই ডিই সমান্তৰাল এইটো কিয় এইটো সাধাৰণ কোণ এইটো আমাৰ অনুৰূপ কোণ সো আমাৰ কি হৈছে সদৃশ হলে বাহুৰ অনুপাত সমান সো এইটো ডিভাইডেড বাই AD ডিভাইডেড বাই এই গোটেইখিনি AB is equal to A2 divided by A2 so direct DE divided by BC A2 divided by A গোটেইখিনি আমাৰ নালাগে because মান দিয়া নাই এইকেইটা মান যে দিয়া আছে এইটো AD মানে 2 AB মানে কিমান 2 plus 3 5 is equal to DE মানে কিমান 4 BC মানে কিমান x এতিয়া x ৰ মান লাগে এতিয়া ডাইৰেক্ট চাম এইটো আহি ইয়াতে এই 2x is equal to 20 তো x equal to কিমান 20 by 2 is equal to 10 so 10 is my answer option কি আছে D is correct okay যেটো আমাৰ option D আছে এটো আমাৰ correct হ'ব okay so next question ABC সদৃশ মানে এনেকুৱা QPR যদি AC ইমান দি আছে তেন্তে PR মান তাৰমানে আমি ত্ৰিভুজটো ড্ৰ কৰিব লাগিব okay ত্ৰিভুজটো ইয়াতে ড্ৰ কৰো তো ABC আৰু এটা QPR এতিয়া AC আছে 6 দেন BC আছে কিমান 5 আৰু QR আছে QR কিমান আছে 3 আৰু কি লাগে PR লাগে এইটো আমাৰ কিমান x আছে এইটো x আছে এতি PR লাগে এতিয়া যেহেতু সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত সমান সো যদি মই AC divided by QR ল'ব লাগিব QR is equal to BC divided by PR ল'ব লাগিব যে সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাত সমান সো AC মানে কিমান 6 QR মানে কিমান 3 is equal to BC মানে কিমান 5 PR মানে কিমান x এতিয়া চোৱা 6x equal to 15 x equal to 15 divided by 6 এতিয়া যদি হৰণ কৰো 2 টাইম যাব 3 বাচিব 305 2.5 is my answer option B is correct okay তাৰ পিছত next 18 number question okay -6,5 ইমান বিন্দু সংখ্যক মধ্যবিন্দুৰ স্থানাংক মানে কি -6 -2 divided by 2 is equal to a by 3 শর্টকাট মাৰি দিছো এতিয়া এটো -8/2 is equal to a by 3 okay -8/2 মানে কিমান -4 equal to a by 3 অর্থাৎ -4 into 3 is equal to a -12 equal to a option is B is correct -12 is my answer okay তাৰ পিছত এটো ডাইৰেক্ট লিখিব পাৰি 8 কমন লিখিম cosec square a minus cot square a
cosec square a minus cot square a মানে কিমান 1 সো आंसर কি হ'ব c is correct হ'ব সো এইটো আমি ফর্মুলাৰ পৰা আহিছে তিনটা যে ফর্মুলা আছে তাৰ পৰা তাৰ পিছত 20 নম্বৰ কোৱেশ্চন sin theta equal to cos theta যেতিয়া theta 0 আৰু 90 ৰ মাজত sin 0 আৰু 90 ৰ মাজত sin কিমান theta ৰ মান কিমান হলে সেম হয় 45 ডিগ্ৰী হলে theta ৰ মান যদি 45 হয় তেতিয়া sin theta equal to cos theta next কি লাগে sec 45 into sin 45 cos 45 মানে 1/√2 sec 41 মানে কি √2 আৰু sin 45 মানে 1/√2 √2 cancel answer is 1 option C2 C আছে এটো এতিয়া 21 নম্বৰ তলত দিয়া তথ্যৰ বহুলক লাগে বহুলক মানে যেটো ৰিপিট হৈছে সো 4 এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ ওকে 3 কেবাৰ এবাৰ দুবাৰ তিনিবাৰ সো ৰিপিট বেছি কি হৈছে 4 হৈছে অপচন যেটো ডি হেটো আমাৰ কারেক্ট হয় आंसर তাৰ পিছত 22 নম্বৰ কোৱেশ্চন ব্যাসাৰ্ধ আমাৰ কিমান আছে 6 আছে 6 সেন্টিমিটাৰ বৃত্তৰ কেন্দ্ৰৰ পৰা কিমান দৈৰ্ঘ্য 8 আছে থকা বৃত্তৰ পৰা টনা স্পৰ্শকৰ দৈৰ্ঘ্য কিমান হ'ব এই বৃত্তৰ পৰা টনা স্পৰ্শ যেহেতু এটা আমাৰ 90 ডিগ্ৰী সো কৰ্ণ স্কয়াৰ 8 স্কয়াৰ ইকুয়াল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ সাপোজ x স্কয়াৰ সো 8 স্কয়াৰ মানে 64 মাইনাস 36 ইকুয়াল টু x স্কয়াৰ তো 14 ৰ পৰা 6 গলে কিমান 8 14 পৰা 6 গলে 8 5 ৰ পৰা 3 গলে কিমান 2 ইকুয়াল টু x স্কয়াৰ তে x ইকুয়াল টু √28 28 ত 2√7 লিখিব পাৰি সো অপচন কি আছে অপচন যেটো বি আছে এটো আমাৰ কারেক্ট হয় आंसर ওকে ওকে 23 তলত চিত্ৰৰ পৰা cx মানে আমাৰ কিমান 5 আৰু yb মানে কিমান 7 আমাক লাগে কি xy লাগে এতিয়া এই বহিস্থ বিন্দুৰ পৰা টনা স্পৰ্শকৰ সমান এটো যদি 5 হয় এটো আমাৰ কি হ'ব 5 এ হ'ব আৰু এটো যদি 7 হয় এটো আমাৰ কি বানো 7 হ'ব এই গুটেখিনি মানে কিমান 5 + 7 = 12 অপচন এ ইজ কারেক্ট ওকে 24 নম্বৰ কোৱেশ্চন এটো এটা ব্যাসাৰ্ধ এটো এটা ব্যাস দুটা বৃত্তৰ পৰিধিৰ যোগফল আৰৰ ব্যাসাৰ্ধৰ পৰিধিৰ সমান হলে মানে ব্যাস আছে তে চাব লাগিব ব্যাস আছে সো ব্যাস d = 10 আছে সো r1 = কিমান হ'ব 5 হ'ব এতিয়া d = যদি 8 এটো d1 d2 8 আছে সো r2 = কিমান হ'ব 4 হ'ব ওকে তেতিয়া হলে দুটা বৃত্তৰ পৰিধিৰ যোগফল 2 পাই r1 + 2 পাই r2 = 2 পাই r ৰ সমান তাৰ মানে কিমান 2 পাই কমন r1 + r2 = 2 পাই r সো 2 cancel পাই cancel r1 ৰ মান কিমান 5 r2 ৰ মান কিমান 4 = r সো 5 + 4 9 = r সো 9 is my answer এতিয়া সোয়া যদি এটো ব্যাস নহয় যদি ব্যাসাৰ্ধ হতো তেতিয়া আমাৰ आंसरটো 18 হল হয় যদি এতে ব্যাস আছে সেই কাৰণে ব্যাসাৰ্ধটো ওলাব লাগিব ব্যাসাৰ্ধটো ললে 5 + 4 9 এ হ'ব आंसर ওকে ওকে এতিয়া প্ৰথম 10টা মৌলিক সংখ্যাৰ মাধ্যম হল এতিয়া মৌলিক সংখ্যা প্ৰথম 10টা 2 3 5 7 11 then 16 19 23 1 2 3 4 5 6 7 8 23 ৰ পিছত কিমান হ'ব 31 then 37 okay so কিমানটা হল 1 2 3 4 5 6 7 8 9 10 10টা হল 10টা হলে 1 2 3 4 আৰু ইফালৰ পৰা 1 2 3 4 এই মাজৰ দুটাৰ যোগ কৰি ডিভাইডেড বাই 2 11 + 17 ডিভাইডেড বাই 2 হল আমাৰ কি মাধ্যমা সো 8 28/2 = 14 okay so 8 2 28/2 = 14 অপশন জি দিছো হেতু আমাৰ কারেক্ট হয় आंसर okay যদি মৌলিক সংখ্যা মানে 2 3 5 okay okay ঠিক আছে 23 31 37 okay next এতিয়া 26 চিত্ৰত ৰং কৰা অংশৰ কালি লাগে okay এটো হল বৃত্তাংশৰ কালি হেতু গৌণ বৃত্তাংশৰ কালি এতিয়া চ থিটা আমাৰ কিমান হৈছে 90 ডিগ্ৰী okay so এই গুটেখিনিৰ পৰা যদি মই ত্ৰিভুজৰ কালি মাইনাস কৰি দিও যদি থিটা আমাৰ কিমান 90 ডিগ্ৰী so গুটেখিনি মানে কালি r = কিমান 10 okay আৰু ত্ৰিভুজ OAB এটা সমকোণী ত্ৰিভুজৰ কালি হাফ ইনটু ভূমি মানে কিমান 10 উন্নতি মানে কিমান 10 হৈ আছে সো এটোৰ কালি কিমান হ'ব 50 তাৰ পিছত এই গুটেখিনি কালি থিটা বাই 90/360 পাই r স্কয়াৰ
সো এইটো কাটিলে কিমান বাৰ যাব 1/4 পাই মানে পাই আর স্কয়ার মানে 100 দিল ওকে এইটো কাটিলে কিমান 25 সো 25 পাই হ'ব এতিয়া 25 পাই মাইনাস এই ত্রিভুজৰ কালিটো মাইনাস কৰিম ত্রিভুজৰ কালি মাইনাস ত্রিভুজৰ কালি কি আছে 50 সো ইয়াৰ পৰা মই 25 কমন লম পাই মাইনাস 2 সো পাই মাইনাস 2 কত আছে পাই 25 পাই মাইনাস 2 অপশন যেটো বি আছে এইটো আমাৰ কারেক্ট হয় আনসার ওকে তাৰ পিছত 27 নম্বৰ কোৱেশ্চন 5 সেন্টিমিটার বাহুৰ দৈৰ্ঘ্য তিনিটা সদৃশ ঘনক মূৰে মূৰে সংযোগ কৰি লওঁ এতিয়া ঘনক সদৃশ তিনিটা ঘনক এইটো এটা ঘনক নেক্সট এইটো আৰু এটা ঘনক এইটো বেলেগ কালাৰ দিলো ওকে ওকে আৰু এইটো এটা ঘনক আৰু এটা ঘনক দিব লাগিব এইটো এটা ঘনক ইয়াতে যদি 5 হয় এতেও 5 হ'ব এতে তেতিয়া লেন্থ ইকুয়াল টু কিমান হ'ব 15 হ'ব বি ইকুয়াল টু 5 হ'ব এইচ ইকুয়াল টু 5 হ'ব তেতিয়া আমাৰ ঘনকটোৰ আয়তন লাগে আয়তন মানে এল বি এইচ এল মানে 15 বি মানে 5 এইচ মানে 5 সো 15 ইনটু 25 is a 15 আৰু 25 5 5 is 25 okay 7 10 2 1 2 আৰু 3 so 375 so option a যেটো আছে এটা আমাৰ কারেক্ট হয় ওকে আৰু যদি পিছত বেলেগ কোৱেশ্চন বাদ দিলো 28 একে ব্যাসাৰ্ধ এটা বেলন আৰু এটা শংকুৰ বক্ৰপৃষ্ঠকালি সাংখ্যিক মান সমান তেন্তে শংকুটোৰ নতি উচ্চতা 4 সেন্টিমিটাৰ হলে তেন্তে বেলনটোৰ উচ্চতা বক্ৰপৃষ্ঠকালিৰ কথা কৈছে কোৱেশ্চনটো চাব লাগিব কি হৰ বেলনৰ বক্ৰপৃষ্ঠকালি 2 পাই আৰ এইচ আৰু শংকুৰ বক্ৰপৃষ্ঠকালিৰ শংকুৰ বক্ৰপৃষ্ঠকালি পাই আৰ এল হ'ব আৰু নতি উচ্চতা কিমান আছে 4 সেন্টিমিটাৰ তাৰ মানে এল ইকুয়াল টু 4 তো এইটো পাই ক্যান্সেল আৰ ক্যান্সেল 2 ইনটু এইচ এলৰ মান কিমান 4 এইচ ইকুয়াল টু 4/2 ইজ ইকুয়াল টু 2 সো উচ্চতা আমাৰ কিমান হ'ব 2 সেন্টিমিটাৰ আনসার এ ইজ কারেক্ট তাৰ পিছত যদি এটা বিভাজনত বহুলক কিমান আছে 9 আছে মধ্যমা 7 তেন্তে মধ্যমা কি লাগে 3 মধ্যমা ইজ ইকুয়াল টু বহুলক প্লাস 2 মধ্য ওকে এতিয়া আমাক কি লাগে মধ্যমা লাগে এইটো লাগে সো 3 ইনটু এম মধ্যমা দিলো বহুলকৰ মান কিমান 9 প্লাস 2 ইনটু মধ্যমাৰ মান 7.5 9 প্লাস 7.5 মানে কিমান 15 সো 15 আৰু কিমান গলো 24 তো m 3m ইকুয়াল টু 24 m ইকুয়াল টু 24/3 ওকে 3 দি কাটলে কিমান বাৰ যাব 8 টাইম সো 3 ইয়ার 24 মধ্যমা আমাৰ কি হ'ব 8 ওকে ওকে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ পৰা এটা সংখ্যা ওলোৱা সংখ্যাটো মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা এতিয়া মৌলিক সংখ্যা কিমান আছে 1 ৰ পৰা 100 লৈ মৌলিক সংখ্যা আমাৰ কিমান আছে আমি ওলাব লাগিব সো 2 3 5 7 11 13 ওকে আগত কি 13 লিখিছিলো না আগত মৌলিক সংখ্যা আছিল 11 13 তো লিখা নাই ওকে ওকে এতে যদি 13 লিখা নাই 13 হ'ব 13 হলে এটো ক্যান্সেল হ'ব এটো ক্যান্সেল হলে 11 আৰু 13 যোগ কৰিলে কিমান হ'ব 4 24/2 24/2 आंसर इज 12 সো आंसर এটো কি হ'ব 12 হ'ব নট কি 14 সো এই 13 তো এটা মৌলিক সংখ্যা ওকে ওকে নেক্সট 13 এর পিছত 17 দেন 19 তার পিছত 23 29 31 37 41 47 then 57 63 তো নয় 61 61 then 67 73 তার পিছত 76 নহয় 77 নহব
7 into 11 77 79 2 times 9 তাৰপিছত 83 তাৰপিছত 83 পিছত কি হ'ব actually prime number 25 টা আছে এতে 71 হ'ব prime number then 79 83 then আৰু এটা আছে 89 তাৰপিছত 97 এটা আছে so আমি যদি কাউন্ট কৰো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 okay আৰু এটা কোবাত ৰখি গল 41 okay 41 is prime then 43 is prime আৰু এটা 47 okay ঠিক আছে 53 আৰু 53 is prime so total আমাৰ 25 by 100 হ'ব so মৌলিক সংখ্যা হোৱাৰ সম্ভাৱিতা 25 by 100 মানে 1 by 4 so 1 by 4 is my answer option C যেটো এটো কারেক্ট হ'ব so prime number কেটা উলাব লাগিব উলাই কিনে আমি হেগাটা ডিভাইডেড বাই 100 কৰিম ওকে তাৰ পিছত 31 দুটা বিশুদ্ধ লুডুগুটি একেলগে মাৰি পঠোৱা দুয়োটাত একে সংখ্যা নোপোৱাৰ সম্ভাৱিতা একে পাম কি পাম 1 1 পাম 2 2 পাম 3 3 পাম 4 4 পাম 5 5 পাম আৰু 6,6 একে পোৱাৰ সম্ভাৱিতা 6 by 36 হল একে পোৱাৰ সম্ভাৱিতা একে নোপোৱাৰ কথা কৈছে টোটাল কেইটা হ'ব 36 আৰু একে নোপোৱা কিমান আছে 30 ডিভাইডেড বাই 36 অৰ্থাৎ 6 এ কাটিলে 5 টাইম 6 এ লিখেছে 5 by 6 আনসার অপশন যেটো সি আছে এটা আমাৰ কারেক্ট হ'ব ওকে নোপোৱাৰ কথা কৈছে পোৱাৰ কথা ক'লে 1 by 6 হল হয় আৰু নোপোৱাৰ কথা কৈছে 5 by 6 ওকে যদি কোনো এটা ঘটনা ইৰ বাবে যদি p of e আৰু p of e dash bar equal to x হয় x এর মান কি হ'ব x এর মান obviously 1 হ'ব সো অপশন যেটো ডি আছে এটা আমাৰ কারেক্ট হয় তাৰ পিছত তলৰ কোনটো এটা অপৰিমেয় সংখ্যা এটো আমি হিসাব কৰো √3 ডিভাইডেড বাই 3 into √3 আৰু √5 লিখব এটা এটা ক্যান্সেল সো 1 by √15 এটো কি অপৰিমেয় সংখ্যা অপশন এ ইজ কারেক্ট ওকে তাৰ পিছত এটো এটা বহুপদ আছে শূন্য দুটা ইমান হলে কেৰ মান শূন্য দুটাৰ পূৰণফল 1 alpha into 1 by alpha is equal to c by a ইয়াতে c মানে 8k a মানে কিমান 2 সো ইয়াতে 1 হ'ব is equal to c মানে 8k a মানে কিমান 2 সো 2 is equal to 8k so k equal to 2 by 8 is equal to 1 by 4 answer কি হ'ব অপশন বি যেটো আছে এটা আমাৰ কারেক্ট হ'ব নেক্সট কোয়েশ্চন এটো এটা সমীকরণ নিৰ্দেশ কৰা হতে মিলি যোৱা ৰেখাৰ সম্ভৱ মিলি যোৱা মানে a1 by a2 equal to b1 by b2 equal to c1 by c2 হৈ আছে এই তিনিটা হ'ব লাগিব সো a1 ৰ মান কিমান আছে -5 b1 ৰ মান 7 c1 ৰ মান -2 সো -5 by -10 this is okay -5 by -10 মানে কিমান 1 by 2 আৰু 7 by 14 মানে কিমান 1 by 2 -2 by -4 মানে কিমান 1 by 2 so this is correct so option c যেটো আছে এটো আমাৰ লগত মিলি যাব তাৰ পিছত y ৰ মান ইমান হলে y ৰ মান ইমান হোৱাৰ লগে লগে এটো a into 1 plus a plus 3 is equal to 0 অৰ্থাৎ মানে twice a is equal to -3 এতে 1 plus 1 plus b is equal to 0 so b equal to -2 এতে a b লাগে ওকে ইয়াৰ পৰা a equal to -3 by 2 লিখিম এতে a into b so এটো যদি 1 হয় তো 2 a into b কৰিম so 3 -3 by 2 into -2 so এটো ক্যান্সেল so minus plus ab equal to 3 অপশন যেটো a আছে এটো আমাৰ কারেক্ট হয় ওকে নেক্সট কোয়েশ্চন 37 তলত দিয়া সমান্তর প্রগতিত 42 তম পদ কি হ'ব 2 6 10 এনেকৈ আছে দেন 4 4 কে বাঢ়ি গৈছে 10 ৰ পিছত কিমান 14 18 22 26 30 34 38 তাৰ পিছত 42 সো आंसर কি হ'ব সি হ'ব ওকে সো ইমান আৰু ইমানৰ মাজৰ দূৰত্ব ইমান সো দূৰত্বৰ সূত্ৰ বহাই দিব লাগিব সো a2 -4 1 -4 হোল স্কয়ার প্লাস 0 - p মানে p স্কয়ার ইকুয়াল টু 5 এতিয়া ইয়াতে হ'ব 3 স্কয়ার ইফালে হ'ব p স্কয়ার ইকুয়াল টু 5 সো 3 স্কয়ার মানে 9
প্লাছ পি স্কোৱাৰ 5 স্কোৱাৰ মানে 25 মানে ৰুটটো কেঞ্চেল হ'ব চ' পি স্কোৱাৰ ইকুৱেল টু 25 মাইনাছ 9 ইকুৱেল টু 16 অকল পি ইকুৱেল টু কিমান হ'ব প্লাছ মাইনাছ 4 অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় অলপ মানে স্পীডত কৈছে নহ'লে নহ'ব ভিডিঅ'টো বহুত লং হৈছে 39 নম্বৰ কুৱেশ্যন দিছ কুৱেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট এইখিনি ভেলু আমাৰ কিমান আছে এইখিনি আছে এইটো লাগে এতিয়া চাওঁ আমি কি জানো চেক স্কোৱাৰ থিটা মাইনাছ টেন স্কোৱাৰ থিটা ইকুৱেল টু 1 এইটো ফৰ্মুলাৰ পৰা অ'কে চেক থিটা মাইনাছ টেন থিটা আৰু চেক থিটা প্লাছ টেন থিটা ইজ ইকুৱেল টু 1 অ'কে এতিয়া আমি প্লাছৰখিনি কি অ'কে 1/x চ' এইটোৰ মান হ'ব 1/x তাৰমানে চেক থিটা মাইনাছ টেন থিটা ইজ ইকুৱেল টু 1/x ইফালে গ'লে x হ'ব এতিয়া এতিয়া x প্লাছ 1/x এইটো কৰিম এইটো যদি আমাৰ ইকুৱেশ্যন 2 হয় এই গিভেন ইকুৱেশ্যনটো 1 হয় এতিয়া প্ৰথমে আমাক কি লাগে x প্লাছ এতিয়া এইটো ক'ত লিখোঁ অ'কে এইটো চাওঁ দুটা আমি প্লাছ কৰিম এইটো -10 এইটো +10 এইটো +10 হৈ আছে এইটো -10 এই দুটা যদি মই যোগ কৰোঁ এই দুটা যোগ কৰিলে প্ৰথমে x প্লাছ 1/x এতিয়া -10 +10 কেঞ্চেল চ' কি হ'ব 2 চেক থিটা অপশ্যন ক'ত আছে অপশ্যন যিটো বি আছে এইটো আমাৰ কাৰেক্ট হয় অ'কে তাৰপিছত আৰ একক ব্যাসাৰ্ধৰ এটা বৃত্তকলাৰ কালি 1/4 বৃত্তকলাৰ কালি মানে থিটা বাই 360 পাই আৰ স্কোৱাৰ আছিল এইটো গিভেন আছে কিন্তু আৰ থিটা তো গণবৃত্ত কেন্দ্ৰৰ মান থিটাৰ মান কি হ'ব ইয়াতে থিটাৰ মান কি হ'লে এইটো ডিভাইডেড বাই 4 হ'ব অবভিয়াছলি থিটাৰ মান যদি 90 হয় তেতিয়াহ'লে 1/4 হ'ব চ' 1/4 লাগে চ' থিটাৰ মান আমাৰ কিমান 90 ডিগ্ৰী অ'কে তাৰপিছত 41 বহিস্থ বিন্দুৰ পৰা টনা বৃত্তলৈ পি এ ঠিকে আছে আৰু পি বি দুডাল স্পৰ্শক ঠিকে আছে আৰু এ পি বি 50 ডিগ্ৰী হ'লে কোণ অ এ বি লাগে এটা উদাহৰণ আমি পাইছিলোঁ এই কোণৰ মান এইটো টুৱাইচ টাইম অফ এই কোণৰ মান ইকুৱেল টু ইমান চ' 50ৰ আধা কিমান 25 অপশ্যন যিটো চি আছে এইটো আমাৰ কাৰেক্ট তাৰমানে কোণটো এনেকুৱা হৈছে কোণ এ পি বি ইজ ইকুৱেল টু 2 ইনটু কোণ অ এ বি হৈ আছে অ'কে চ' অ এ বি মান কিমান হ'ব 25 অ'কে এইটো আমাৰ এ হ'ল এ আৰু আৰ দুয়োটাই শুদ্ধ আৰ হ'ল কাৰেক্ট ব্যাখ্যা এ আৰ দুয়োটাই শুদ্ধ কিন্তু আৰ কাৰেক্ট ব্যাখ্যা এ নহয় এ শুদ্ধ আৰ অশুদ্ধ এ অশুদ্ধ আৰ শুদ্ধ এতিয়া চোৱা বৃত্তৰ কালিৰ ব্যাসাৰ্ধৰ সৈতে বাঢ়ি যায় ব্যাসাৰ্ধ যদি বাঢ়ে কালিও বাঢ়িব য়েছ দিছ ইজ ট্ৰু আৰু বৃত্তৰ কালি কিমান পাই আৰ স্কোৱাৰ দিছ ইজ ট্ৰু চ' বৃত্তৰ কালি এইটো চ' এইটো বাঢ়ি যদি এইটো কি হ'ব এনচাৰ এ হ'ব অ'কে 2 4 6 সমান্তৰ প্ৰগতিৰ 12তম পদ কিমান 6তম পদ কিমান 12 হয় না 3 নম্বৰ পদ 6 6 নম্বৰ পদ কিমান হ'ব 12 দিছ ইজ ট্ৰু অ'কে এটা সমান্তৰ প্ৰগতিৰ এনতম পদ এ প্লাছ n মাইনাছ 1 দিছ ইজ ট্ৰু আৰু এইটোৰ কাৰণেই 12 হৈছে দিছ ইজ আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ অ'কে এটা বৃত্তৰ স্পৰ্শ বিন্দু টনা ব্যাসাৰ্ধৰ স্পৰ্শকৰ লম্ব দিছ ইজ ট্ৰু অ'কে নেক্সট আৰু বহিৰ্বিন্দুৰ পৰা টনা বৃত্তলৈ টনা স্পৰ্শকৰ দৈৰ্ঘ্য সমান দিছ ইজ ট্ৰু কিন্তু এইটো আৰু এইটোৰ মাজত শুদ্ধ ব্যাখ্যা নহয় সেইকাৰণে এইটো আমাৰ বি হ'ব এনচাৰ যিটো বি ইজ কাৰেক্ট 45 নম্বৰ দুটা বৰ্গ সদায় সদৃশ দিছ ইজ ট্ৰু আৰু প্ৰতিটো কোণ কিমান 90 ডিগ্ৰী আৰু বৰ্গৰ বাহুৰ অনুপাত একে থাকে য়েছ হ'বই দিছ ইজ ট্ৰু চ' বৰ্গ যদি সদৃশ হয় তেতিয়া বাহুৰ অনুপাত একে থাকিব আৰু যদি বৰ্গৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হয় তেতিয়া বৰ্গ সদায় সদৃশেই হ'ব চ' দিছ ইজ এ অপশ্যন ইজ কাৰেক্ট চ' বাকী থকা কুৱেশ্যনবোৰ এনেকুৱা হৈছে